নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো সবাতোকৈ ডাঙৰ খবৰ নামনি অসমৰ 5000 বিঘা ভূমিত চলিব চৰকাৰী উচ্ছেদ আৰু ইতিমধ্যে মাইক যুগে প্ৰশাসনে ঘোষণা কৰি দিছে আজিৰ দিনটোৰ ভিতৰতে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে 6 জুলাই বান্ধি দিয়া হৈছে শেষ সময়সীমা আৰু তাৰ পাছতে চলিব চৰকাৰী বুলডোজাৰ নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো 5000 বিঘা ভূমিত চৰকাৰী বুলডোজাৰ চলিব এফালৰ পৰা অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ দুৱাৰ সকলোতে চলিব বুলডোজাৰৰ কুব মাইক যুগে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰি দিয়া হৈছে ঘোষণা কৰি দিয়া হৈছে 6 জুলাই ডেডলাইন হিচাপে বান্ধি দিয়া হৈছে 6 জুলাইৰ পূৰ্বে সকলোকে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে মাটি অধিগ্ৰহণ কৰিব চৰকাৰে আৰু চৰকাৰৰ জাননীৰ পাছতে জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বিলাসীপাৰাৰ সন্তোষপুৰ সাৰুৱা বাখৰা সিৰাকুটাৰ পৰিয়াললৈ এতিয়া প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে অন্তিমটো জাননী এক্সক্লুসিভ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত টুইনৰ জৰিয়তে এম্বিয়েন্সৰ সহায়ত দেখুৱাই থাকিবলৈ চেষ্টা কৰিছো ইয়াৰ বাবতে প্ৰশাসনৰ লোক ইতিমধ্যে মাইক লৈ উপস্থিত হৈছে সমগ্ৰ অঞ্চলটোত এতিয়া মাইক যুগে জাননী দি ঘোষণা কৰি দিয়া হৈছে যে অঞ্চলটোত 6 জুলাইৰ ভিতৰত প্ৰতিগৰাকী অবৈধ দখলকাৰীয়ে এই প্ৰান্তসমূহ এৰি দিব লাগিব আৰু 6 জুলাইৰ পৰা চলিব বুলডোজাৰ দৃশ্যাংশ দেখুৱাই লৈছো এম্বিয়েন্সৰ সহায়ত ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিৰবাখৰা জংগল ব্লক সিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী জিৰবাখৰা জংগল ব্লক সিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ প্ৰশাসনৰ তৰফৰ পৰা মাইক যুগে ঘোষণা কৰি দিয়া হৈছে আৰু ইতিমধ্যে 6 জুলাইৰ ভিতৰত অবৈধ দখলকাৰীক ঘৰ এৰাৰ নিৰ্দেশ দিয়া হৈছে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে মাইক যুগে প্ৰশাসনে ঘোষণা কৰি দিয়া হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা দেখুৱাইছে আৰক্ষী প্ৰশাসনে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা দেখুৱাই উচ্ছেদ অভিযান 5000 বিঘা ভূমিত চলাব বুলি ইতিমধ্যে উল্লেখ কৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তৰ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো বিলাসীপাৰাৰ কেতবোৰ প্ৰান্তত চলিব অভিযান আৰু বিলাসীপাৰাৰ এই প্ৰান্তসমূহত উচ্ছেদ অভিযান চলিব 5000 বিঘা ভূমিত অবৈধ দখলকাৰীয়ে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সৰ্বমুঠ 5000 বিঘা ভূমি 6 জুলাইৰ ভিতৰত খালি কৰিব লাগিব অবৈধ দখলকাৰীয়ে এই কথা সুস্পষ্টকৈ উল্লেখ কৰি দিয়া পৰিলক্ষিত হৈছে সিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন প্ৰান্তে প্ৰান্তে চলিব চৰকাৰী বুলডোজাৰ অবৈধভাৱে মাটি দখল কৰি প্ৰান্তে প্ৰান্তে নিৰ্মাণ কৰা বাসগৃহৰ ওপৰত পৰিব চৰকাৰী বুলডোজাৰ পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে প্ৰশাসনে এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰিছে প্ৰশাসনৰ বহু লোক ইতিমধ্যে গাড়ীৰে উপস্থিত হৈছে বিলাসীপাৰাৰ সন্তোষপুৰকে আদি কৰি এই সমূহ প্ৰান্তত আৰু উপস্থিত হৈ বিলাসীপাৰাৰ প্ৰশাসন যন্ত্ৰটোৱে এফালৰ পৰা মাইক যুগে ঘোষণা কৰি দিছে যে 6 জুলাইৰ ভিতৰত ডেডলাইন বান্ধি দিয়া হৈছে এই 6 জুলাইৰ ভিতৰত লামলাকটো সামৰি নিৰাপদ দূৰত্বলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে অন্যথা বুলডোজাৰেৰে সকলো ভাঙি চিঙি পেলোৱা হ'ব এই কথা সুস্পষ্টকৈ উল্লেখ কৰি দিছে প্ৰশাসনৰ তৰফৰ পৰা টাইম 8 দৰ্শকসকলক প্ৰশাসনে এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰাৰ দৃশ্যাংশটো দেখুৱাই আছো আৰু সমান্তৰালকৈ মাইক যুগে প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা দৃশ্যাংশটো পুনৰবাৰ দেখুৱাই আছো আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী
ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হয় আপোনালোকৰ জ্ঞাতাৰ্থে জিলা আয়ুক্ত ইতিমধ্যে উপস্থিত হয়েছে বিলাসীপাড়ার এই প্রান্তসমূহত আরক্ষীর এটা বৃহৎ বাহিনী উপস্থিত হওয়া পরিলক্ষিত হয়েছে আরক্ষীর বৃহৎ বাহিনী লগত লৈ জিলা আয়ুক্ত উপস্থিত হয়ে এতিয়া মাইক যুগে প্রশাসনে ঘোষণা করে দিছে যে এই প্রান্তসমূহত 6 জুলাইৰ পূর্বে খালি কৰিব লাগিব ঘৰসমূহ খালি কৰি দিয়াৰ নিৰ্দেশ আহি পৰিছে আৰু এই প্রান্তসমূহত চলিব বুলডোজাৰ এই কথা ইতিমধ্যে সুস্পষ্টকৈ জনাই দিয়া হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া 6 জুলাইৰ পৰা এই প্রান্তসমূহত ভূমি আইনৰ অধীনত উচ্ছেদ অভিযান আৰম্ভ কৰিব এই কথা সুস্পষ্টকৈ জনাই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নামনি অসমৰ 5000 বিঘা ভূমি অবৈধ দখলকাৰীয়ে দখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে এই ভূমিসমূহ উচ্ছেদৰ বাবে পৰিকল্পনা হাতত লৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দুদিন সময়সীমা বান্ধি দিয়া হৈছে এই দুদিনৰ ডেডলাইন বান্ধি দিয়া হৈছে 6 জুলাইৰ আগতে ইয়াত অবৈধভাৱে দখল কৰা প্ৰতিগৰাকী লোকে নিজৰ বাসস্থান এৰি আন প্ৰান্তলৈ যাবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে আৰু এফালৰ পৰা চৰকাৰী বুলডোজাৰ লগাই সকলো ভাঙি উচ্ছেদ চলোৱা হ'ব বুলি এই কথা সুস্পষ্টকৈ মাইক যোগে ঘোষণা কৰি দিয়া হৈছে মাইক যোগে কৰা ঘোষণাটো পুনৰবাৰ শুনাই লৈছো ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন বখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হয় আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়েই যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হয় আপোনালোকৰ জ্ঞাতাৰ্থে 6 জুলাইৰ পূৰ্বে ঘৰসমূহ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে টাইম ইটৰ স্ক্ৰীনত এই মুহূৰ্তত যি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো এই এক্সক্লুসিভ দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব আৰক্ষীয়ে কেনে ধৰণৰ এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰিছে আৰু এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে জিলা আয়ুক্তগৰাকী উপস্থিত হৈছে আৰু সমান্তৰালকৈ কেইবাখনো জিলা প্ৰশাসনৰ গাড়ী সাজু কৰা হৈছে আৰু এই প্ৰান্তসমূহত দেখিবলৈ পোৱা গৈছে এফালৰ পৰা মাইক যোগে ঘোষণা কৰি দিয়া হৈছে এবিঘা দুবিঘা নহয় প্ৰায় 5000 বিঘা চৰকাৰী ভূমিত অবৈধ দখলকাৰীয়ে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া 5000 বিঘা ভূমি এতিয়া চৰকাৰে মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মাত্ৰ দুদিন সময়সীমা বান্ধি দিয়া হৈছে দুদিনৰ ডেডলাইন বান্ধি দিয়া হৈছে আৰু এই দুদিনৰ ভিতৰত যদিহে বেদখলকাৰীয়ে লামলাকটো সামৰি এই চৰকাৰী ভূমি খালী নকৰে তেনেহ'লে ভূমি আইনৰ অধীনত তেওঁলোকৰ ওপৰত যে বুলডোজাৰ চলিব বাসগৃহসমূহ যে এফালৰ পৰা ভাঙি মোহাৰি নিয়া হ'ব সেই কথাও সুস্পষ্টকৈ মাইক যোগে ঘোষণা কৰি দিয়া হৈছে টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছোঁ বাওঁফালৰ উইণ্ডত দেখুৱাই আছোঁ এফালৰ পৰা আৰক্ষীৰ প্ৰশাসনৰ এখন বাহনত মাইক বান্ধি কেতবোৰ কথা উল্লেখ কৰা হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়া আৰক্ষী প্ৰশাসনে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা দেখুৱাই সময় সজ্জা দেখুওৱা পৰিলক্ষিত হৈছে আৰু এই ঘোষণাৰ পাছত যদি এই প্ৰান্তসমূহত বসবাস কৰা লোকসকলে সেই প্ৰান্তসমূহ খালী কৰি নিদিয়ে তেনেহ'লে ভূমি আইনৰ অধীনত চৰকাৰী বুলডোজাৰেৰে যে এফালৰ পৰা সকলো ধাহিমুহি লৈ যোৱা হ'ব সেই কথাও সুস্পষ্ট কৰি জনাই দিয়া পৰিলক্ষিত হৈছে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে এতিয়া চলিছে উচ্ছেদ অভিযান আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ধুবুৰীতো 4000 বিঘা ভূমিত উচ্ছেদ চলিব বিলাসীপাড়াৰ এই সন্তোষপুৰ নামৰ যিটো অঞ্চল সেই অঞ্চলতো 5000 বিঘা ভূমিত অভিযান চলিব প্ৰান্তে প্ৰান্তে এতিয়া প্ৰশাসনে অভিযান চলাবলৈ লোৱা কাৰ্যক সংখ্যালঘু জনতাই কিন্তু মানি ল'ব পৰা নাই এই উচ্ছেদ অভিযানক লৈ নিশা নিশা বহিছে ৰাইজমেল কিন্তু তৎসত্ত্বেও প্ৰশাসন কিন্তু ক্ষান্ত হোৱা নাই প্ৰশাসনে এতিয়া অবৈধভাৱে দখল কৰি থকা প্ৰতি বিঘা ভূমি উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাব আৰু 5000 বিঘা ভূমিত বুলডোজাৰ চলাবৰ বাবে এতিয়া মাইক যোগে জাননী জাৰি কৰিছে প্ৰশাসনে 6 জুলাইৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে
তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে মাটি অধিগ্ৰহণ কৰিব চৰকাৰে আৰু এই অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সেই অবৈধ দখলীকৃত মাটিখিনিত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব চৰকাৰে সেইবাবে এই মাটিৰ প্ৰয়োজন হৈছে তাৰ বাবে চৰকাৰে চৰকাৰৰ মাটি অধিগ্ৰহণ কৰিব তাৰ বাবে অবৈধ দখলকাৰীসকল যাতে তাৰ পৰা আঁতৰি যায় তাৰ বাবে নিৰ্দেশ দিয়া হৈছে অন্যথা ভূমি আইনৰ অধীনত তেওঁলোকৰ ওপৰত বুলডোজাৰ চলোৱা হ'ব বুলি সুস্পষ্টকৈ উল্লেখ কৰিছে বিলাসীপাৰাৰ সন্তোষপুৰ চাৰুৱা বাখৰা চিৰাকুটাৰ প্ৰতিটো পৰিয়াললৈ এয়া অন্তিমটো জাননী বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে 6 জুলাই তেওঁলোকৰ বাবে ডেডলাইন ইয়াৰ পূৰ্বতেও কেইবাখনো লিখিত নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল কিন্তু লিখিত নিৰ্দেশনা কেৰেপ কৰা নাছিল অবৈধ দখলকাৰীয়ে আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হৈ আৰম্ভ কৰিছে ঘোষণা প্ৰক্ৰিয়া আৰু এই অন্তিমটো ডেডলাইনৰ পাছত অন্তিমটো সতৰ্কবাণীৰ পাছত 6 জুলাইৰ আগতে যদি তেওঁলোকে ঘৰ এৰি নিদিয়ে ঘৰসমূহ খালী নকৰে তেনেহ'লে চলিব চৰকাৰী হালধীয়া বুলডোজাৰ চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব জিলা প্ৰশাসন ধুবুৰী বাখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁও বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল আপোনালোকৰ জ্ঞাতাৰ্থে